again in this video we're available with a new mathematic question. So numerical ability ৰ পৰা এটা important question লৈ আহিছো. এই question টো আহি থাকে APSC ৰ কাৰণে, CSET ৰ পেপাৰৰ কাৰণে একেবাৰে important হ'ব পাৰে. So related এনেকুৱাই question আপোনালোকে দেখিবলৈ পাব. তো এই question টো আপোনালোকৰ কাৰণে helpful হ'ব যদি আপোনালোকে নতুন হয়, then এই ভিডিঅ'টো সম্পূৰ্ণ চাব. যিসকলে জানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নহয়. Okay, sorry. তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ. তো প্ৰথম প্ৰশ্নত কি কৈছে বুজিবলৈ আমি ট্ৰাই কৰিম. আমি যদি এই মানে প্ৰশ্নটো আমি ট্ৰেন্সলেট কৰিবলৈ ট্ৰাই কৰোঁ, তো মোৰ লগত অসমীয়া ভাৰ্জনটো নাই, তো মই হিন্দীতে কৰি লৈছোঁ. চাওক, ৰোহিত প্ৰত্যেক ৰেড গেণ্ডম ইমান এইখিনিত মানে কাহিনীটো এনেকুৱা আছে যে ৰেড বলছ ইজ অফ দ্য 12 টকাত কিনে আৰু ব্লু বল তিনিটা ব্লু বল 20 টকাত কিনে আৰু 15টা এনেকৈ কিনে. তো আমি ইয়াতে কি কৰিব লাগিব চাওক, ইয়াতে বলৰ সংখ্যাত আমি প্লাছ কৰিব লাগিব. তাৰপিছত ইয়াতে এভাৰেজ মানে অচত ওলাবলৈ কৈছে. এভাৰেজ মানে ধৰি লওক ইয়াত আমি প্লাছ কৰিব লাগিব প্ৰথমতে. তো প্লাছ কৰি ওলাব লাগিব. অ'কে, তো বলক এতিয়া আমি আৰম্ভ কৰোঁ অংকটো. অ'কে, চ' চাওক ইয়াতে কি বুলি কৈছে, বা 5 red balls each of 12, 13 blue balls each of 20 আৰু ইয়াতে 15 বুলি কৈছে. তো বলৰ সংখ্যা যদি আমি চাওঁ, ইয়াতে 5 আছে, তাৰপিছত 3 আছে, আৰু ইয়াতে কিমান আছে, ধৰি লওক 10টা আছে. তো আমি অনলি বলটো আমি চাইডত ৰাখিম. বল যদি আমি চাইডত ৰাখোঁ কিমান হ'ব চাওক, 5 প্লাছ 3 প্লাছ 10, ইয়াতে কিমান হ'ব, 18টা হ'ব. কেইটা বল আছে, 18টা বল আছে. এতিয়া আমি কি কৰিব লাগিব চাওক, এতিয়া আমি কৰিব লাগিব অচত মানে এভাৰেজ উলিয়াবলৈ ট্ৰাই কৰিব লাগিব. আমি ইয়াতে কি কৰিম, পাঁচটা বল কিমান টকাত কিনে, 12 টকাত কিনে. 5টা বল কিমান টকাত কিনে, 12 টকাত কিনে. তাৰপিছত ইয়াতে কেইটা বল আছে, 3টা বল কেইটা টকাত কিনে, 20 টকাত কিনে. 3টা বল 20 টকাত কিনে. ইয়াতে কি আছে চাওক, 10টা বল 15 টকাত কিনে. 10টা বল 15 টকাত কিনে. তো কিমান হ'ব ইয়াতে আমি উলিয়াব লাগিব. 10টা বল 15 টকাত কিনিলে কিমান হ'ব, 150 হ'ব. ইয়াতে 60 হ'ব, আৰু ইয়াতে কিমান হ'ব, ইয়াতেও 60 হ'ব. এয়া যদি আমি প্লাছ কৰি দিওঁ, কিমান হ'ব পাৰে, 160, 120 প্লাছ 150 কিমান হ'ব, 270 হ'ব. এতিয়া আমি এভাৰেজ উলিয়াব লাগিব. এভাৰেজ আমি কেনেকে ওলাম, এইখিনি হ'ল, এইটো যি ওলাল এইটো হ'ল দাম মানে যিটো RS বুলি দিয়া আছিল, এয়া প্ৰাইচ. অ'কে, এইখিনি হ'ল প্ৰাইচ. তো আমাক এভাৰেজ উলিয়াব লাগিব. কিহৰ ওপৰত এভাৰেজ উলিয়াম, তো বলৰ ওপৰত, মানে বলৰ কিমান দামত এভাৰেজ প্ৰতিটো বলত কিমান পৰিব, গড় উলিয়াব লাগিব. তো গড় উলিয়াবলৈ আমি আমাৰ দামটো এইখিনি পৰিলে, দামৰ লগত কি কৰিম আমি, দামৰ লগত আমি হৰণ কৰি দিম বলৰ সংখ্যা. ওকে, তো বলৰ সংখ্যা কেইটা আছে, বলৰ সংখ্যা 18টা আছে. চাওক, 18টা বলৰ সংখ্যা. তো চিম্পলি আমি 18ৰে ইয়াক হৰণ কৰি দিম, 270 ডিভাইডেড বাই 18 কিমান হ'ব পাৰে, ফাৰ্ষ্ট এইফালে 115 হ'ব পাৰে. অ'কে, তো কেলকুলেট কৰি উলিয়াই লওঁ. অ'কে, তো আমি কেলকুলেট কৰি উলিয়াই ল'ম প্ৰথমতে. চ' ইয়াতে 5 হ'লে এইফালে 15, 15 হ'ব ইয়াৰ উত্তৰটো 15, উত্তৰ 15, য়েছ 15 উত্তৰ. তো আমি কেলকুলেট কৰি ওলাই ল'ম. 18 ইনটু 15 কৰি চাওঁ, 18 ইনটু 15 কৰিলে 270, 270, অ'কে 270 হ'ব উত্তৰ. তো এইখিনি হ'ল একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন. মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আপোনালোকে বিচাৰ কাৰণে. তো ভিডিঅ' যদি ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা দিব নালাগে, আৰু এনেধৰণৰ কণ্টেণ্ট আপুনি ফ্ৰীতে এই ভিডিঅ'ত বা এই চেনেলটোত পাব. ফ্ৰী কণ্টেণ্ট পাব, কোনো ধৰণৰ PDF কিনিব নালাগে, কোনো ধৰণৰ পইচা দিব নালাগে. আমি ইয়াতে একেবাৰে ফ্ৰী কণ্টেণ্ট আমি প্ৰভাইড কৰাম. চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আশা কৰিছোঁ. লাষ্টত মই ক'বলৈ এইখিনিয়ে আছে. থেংকছ, বাই.